আৰু উৰিয়ামঘাট আমাৰ আপোন, গতিকে সপোন আৰু আপোনৰ ঠাইখন আমি পৰিষ্কাৰ কৰি থকাটো হোৱাটো আমি বিচাৰোঁ। সেয়ে আমি উৰিয়ামঘাট 142 CRPF বেটেলিয়ন আৰু উৰিয়ামঘাট পুলিচ থানা আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আজি আমাৰ উৰিয়ামঘাট ঠাইখন পৰিষ্কাৰ কৰিবৰ কাৰণে আমি সকলোৱে সমবেত হৈছিলোঁ। আৰু আমি সকলোৰে সহযোগত এই উৰিয়ামঘাটৰ বিভিন্ন অংশ আমি পৰিষ্কাৰ কৰিছোঁ। গতিকে অনাগত সময়তো আমি এই পদক্ষেপ ল'ম বুলি আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই উৰিয়ামঘাট আৰক্ষী থানাৰ পৰা আমি এইফালে CRPF কেম্প আৰু আমাৰ যিটো বাছ ষ্টেণ্ড আৰু মাজভাগ আমি পৰিষ্কাৰ কৰিলোঁ আজি। আপুনি ধৰক নিজৰ যিখিনি আপোনাৰ ব্যৱসায়বিলাকৰ ভাগ সকলোৱে যদি নিজে পৰিষ্কাৰ কৰি ৰাখোঁ আৰু যিবোৰ আপোনাৰ লেতেৰা আৱৰ্জনা নিৰ্দিষ্ট স্থানত যদি আমি পেলাওঁ, তেতিয়াহ'লে আমাৰ এই উৰিয়ামঘাট ঠাইখন সুন্দৰভাৱে সুপৰিষ্কাৰ হৈ থাকিব বুলি প্ৰশাসনৰ লগতে আমাৰ যিখন সমিতি আছে, এই বজাৰ সমিতি, গতিকে তেখেতলোকক আমি আহ্বান জনাইছোঁ। তেখেতলোকে নিৰ্দিষ্ট ডাষ্টবিন স্থাপন কৰি পৰিষ্কাৰ কৰি ৰাখিলে আমি আমাৰ উৰিয়ামঘাট বজাৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব বুলি আমি আশা কৰিছোঁ। CRPF 142 বেটেলিয়ন আৰু আমাৰ উৰিয়ামঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে তেখেতৰ কনিষ্টবলসকলে যি আমাৰ এই উৰিয়ামঘাট ঠাইখন পৰিষ্কাৰ কৰিলে, গতিকে তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়তো তেখেতলোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।